যেতিয়া আপোনাৰ কাৰোবাক ভাল লাগে আৰু সেই ভাল লগা মানুহজনৰ মাজত আপুনি কেতিয়াও কোনো ভুল দেখা নাপায়, তেনেহ'লে আপুনি সাৱধান হৈ যাওক। কাৰণ আপুনি বহুত ডেঞ্জাৰ চিটুৱেশ্যনত আছে। কাৰণ এই পৃথিৱীত কোনো মানুহ নাই যি ভুল নকৰে বা যি 100% শুদ্ধ হয়। আৰু আপোনাৰ ভাল লগা মানুহজনৰ মাজত আপুনি যদি কেতিয়াও কোনো ভুল দেখা পোৱা নাই, তেনেহ'লে হয়তো ইয়াত আপোনাৰ ভুল আছে, নতুবা সেই মানুহজনৰ কোনো ষড়যন্ত্ৰও হ'ব পাৰে। হয়তো আপুনি সেই মানুহজনৰ মোহত বা সেই মানুহজনৰ ভাল লগাত ইমানেই বেছি ডুবি গৈছে যে আপুনি সেই মানুহজনৰ মাজত কেৱল ভাল লগাৰ বাহিৰে বেলেগ একো দেখাই নাপায়। হয়তো তেখেতৰ ভুলবোৰকো আপুনি শুদ্ধ বুলিয়ে মানি আছে, কেৱল তেওঁক ভাল লগাৰ বাবে। ইয়াত আপোনাৰ ভুল, আপোনাৰ অন্ধভক্তি, আৰু এই অন্ধভক্তিৰ কাৰণেই পিছত হয়তো আপোনাৰ কিবা প্ৰব্লেম হ'ব পাৰে। দ্বিতীয়তে এনেকুৱাও হ'ব পাৰে যে সেই মানুহজনে হয়তো আপোনাক বহুত ধুনীয়াকৈ চল চাতুৰি কৰি তেওঁৰ ভুলবোৰ আপোনাৰ ওচৰত কেতিয়াও দেখুৱাই নাই। অৰ্থাৎ তেখেতে মুখা পিন্ধি আপোনাৰ ওচৰত তেওঁৰ ভুলবিলাক ঢাকি ৰাখিছে, যাৰ বিষয়ে হয়তো আপুনি অনুমানেই লগাব পৰা নাই। আৰু এনেকুৱা মানুহ বহুত ডেঞ্জাৰ হয়। হয়তো তেওঁ নিজৰ আচল পৰিচয়টো আপোনাৰ ওচৰত ঢাকি ৰাখি আপোনাক তেওঁৰ কথা মতে চলাই আছে। অৰ্থাৎ আপুনি সেই মানুহজনৰ কেৱল শুদ্ধখিনিহে দেখা পাই আছে, কাৰণ আপোনাক সেই মানুহজনে কেৱল তেওঁৰ শুদ্ধখিনিহে দেখুৱাবলৈ চেষ্টা কৰি আছে। গতিকে আপুনি অলপমান সাৱধান হ'ব যদি আপুনি কোনো মানুহৰ মাজত কেতিয়াও কোনো ভুল দেখাই নাপায়। বেলেগ মানুহে আপোনাৰ বিষয়ে সেইটোৱেই ভাবে যিটো আপুনি নিজৰ বিষয়ে ভাবে। অৰ্থাৎ আপুনি নিজকে যি বুলি ভাবিব, বেলেগ মানুহেও সেই বুলিয়ে আপোনাক ভাবিব। মানুহে আপোনাক যি ধৰণে পাব, ঠিক সেই ধৰণেই আপোনাৰ লগত ব্যৱহাৰ কৰিব। মানুহে যদি আপোনাক দুৰ্বল হিচাপে পাই গ'ল, তেনেহ'লে আপোনাৰ লগত এজন দুৰ্বল মানুহৰ লগত কৰাৰ দৰেই ব্যৱহাৰ কৰিব। মানুহে আপোনাক কেতিয়াও সৰু বা ডাঙৰ বুলি নাভাবে। আপুনি নিজকে যি ধৰণে ভাবে বা যি ধৰণে আপুনি বেলেগৰ ওচৰত নিজকে প্ৰেজেণ্ট কৰে, সেইদৰেই মানুহে আপোনাৰ লগত ব্যৱহাৰ কৰে। আপোনাৰ ব্যক্তিত্ব বা পাৰ্চনেলিটি যদি দুৰ্বল বা সস্তীয়া, তেনেহ'লে মানুহে আপোনাৰ লগত সস্তীয়াৰ দৰেই ব্যৱহাৰ কৰিব। ইয়াত ভুল বেলেগৰ নাই, ভুল আপোনাৰ। কাৰণ আপুনি নিজকে যি ধৰণে ভাবিছে বা যি ধৰণে বেলেগৰ ওচৰত উপস্থাপন কৰিছে, মানুহেও আপোনাক সেই ধৰণে ব্যৱহাৰ কৰিছে।